আমাৰ পুৱেনফু ৱাইল্ডৰ উদ্যোগত আজি আয়োজন কৰা পৰিৱেশ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আমাৰ সদস্যসকল আহিছে। আমি সকলোৱে এতে ব্যতিক্ৰমী পৰিৱেশ দিৱস উদযাপন কৰিম। সকলোৱে সাধাৰণ কথাটো কিন্তু আমি সাধাৰণ কথা নহয় আমাৰ কাৰণে। এতিয়া কি কৰিম আমি যেতিয়া সৰু আছিলোঁ, আমি সৰু থাকোঁতে কি হৈছিলে যে আমাৰ দেউতাহঁতে আমি পলিথিন দেখা নাই, আমি ক্লাছ 5 মানলৈকে পলিথিন দেখা নাই নেকি। পলিথিন মানে আমি জিনজিনি এটা দেখিছিলোঁ। আমাৰ দিনত এইটো জিনজিনি বুলি কওঁ, ইয়াত কি বুলি কৈছিলে নাজানো। আমাৰ ফালে জিনজিনি মোনাটো আনচোন বুলি কয়। মানে ঘৰখনত কেনেবাকৈ পলিথিন নিচিনা এই কাপোৰ ভৰাই দিয়া এই কেৰি বেগটো নহয়, মানে এতিয়া আমি যিটো বজাৰৰ পৰা অনা বস্তু ভৰাই মানে আলু কচু অনাটো নহয়, কাপোৰ ভৰাই দিয়া টাইপৰ এটা বেগ, ইয়াতকৈ ভাল মানে কোৱালিটিৰ এটা পলিথিন আছিলে। আৰু সেই পলিথিনটো কি হৈছিলে যে মানুহবিলাকৰ ঘৰত এটা বা দুটা আছিলে, এইটো একদম মানে ইস্ত্ৰি কৰা নিচিনাকৈ মানুহে হেৰিয়াত থৈ দিছিলে, সেইটোকে ক'ৰবালৈ লৈ যায়। আৰু তাৰ বাদ দি মই মোৰ জীৱনত দেখা কথা কৈছোঁ, তাৰ বাদ দি মাছ মাংস বজাৰৰ পৰা যিমান বস্তু আনে, ডাঠ কাগজৰ এটা ঠোঙা পায়। আমি ঠোঙাৰ কাৰণে কি কৰোঁ, মানে বেলেগকৈ কেম্পেইন কৰি থাকোঁ, কিন্তু পলিথিন বন্ধ হ'ব লাগে বুলি আমি নকওঁ। বা আমি যিটো বেলেগে বন্ধ কৰিব নালাগে নহয়, পলিথিন বজাৰত কেলৈ আছে, আমি বিচাৰিছোঁ কাৰণেহে আছে।